हेलो गाइस तो আজি আৰু এবাৰ আপোনাৰ ওচৰলৈ মই আহিছো এইচ মোটৰছৰ আৰু এটি নতুন ভিডিও লৈ তো আজিৰ ভিডিওত একচুয়ালি মই আপোনাক বহুত বেছি গাড়ী দেখাও এটামান সিলেক্ট কৰি ভাল ভাল গাড়ী মই দেখাম মোটামুটি ধৰক 6-7 খন এনেকুৱা দেখাম আৰু বেছি নে দেখাও তো তাৰে ভিতৰত যদি আপোনাৰ কিবা পছন্দ হয় যদি লব বিচাৰে তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব এইচ মোটৰছৰ লগত স্ক্ৰিনত মোবাইল নম্বৰ দিয়া থাকিব তো বলক ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব তো আমি আপোনাক দেখাই আছো একদম প্ৰথম বাইকখন তো একেবাৰে ফার্স্ট বাইকখন মই আপোনাক দেখাই আছো MT15 এখন চাব পাৰে এখন MT15 BS6 মডেল হয় 2023 ৰ ডিসেম্বৰ মাহৰ গাড়ী এখন মানে মাত্ৰ 5 মাহ ৰানিং টায়াৰ চাব পাৰে 5 মাহৰ গাড়ী একেবাৰে ধুনীয়া কন্ডিশনত হৈ আছে যদি কোনোবা নতুন লম বুলি ভাবিছে MT15 এখন নতুন মডেলটো নিউ মডেল হয় এখন মিটাৰটো মই এবাৰ দেখাই দিছো এইখন আপোনাৰ চলিছে 9305 মানে 9300 চলা MT15 মাত্ৰ 5 মাহৰ গাড়ী এখন গাড়ী যদি কোনোবাই লব বিচাৰে এইচ মোটৰছৰ পৰা তেতিয়াহলে আমাৰ লগত যোগাযোগ কৰিব WhatsApp বা কল কৰিব আৰু এখনৰ প্ৰাইসটো আমি কৈছো 1,60,000 হলে এখন গাড়ী মই আপোনাক দিব পাৰিম তো এতিয়া এই আজিৰ ভিডিওৰ 2 নম্বৰ বাইকখন মই লৈছো আপোনালোকৰ বাবে Apache RR310 চাব পাৰে Apache RR310 একদম শোরুম কন্ডিশন গাড়ী 2023 মডেল এখন 2023 ৰ গাড়ী লুক সব আপোনালোকে এবাৰ দেখাই দিছো মই গোটেইখিনি যিমান দূৰ পাৰো চাব পাৰে টায়াৰ চায়াৰ সব এবাৰ ইয়াৰ কিলোমিটাৰটো মই দেখাই দিছো অন কৰি চাব পাৰে তো 2023 ৰ Apache RR310 अवेलेबल আছে আপোনাৰ এইচ মোটৰছত আৰু ইয়াৰ কিলোমিটাৰ চলিছে চাব পাৰে 4998 বাজাৰ চলাই নাই ইমান ধুনীয়া গাড়ী তো আপোনালোকৰ এইখন গাড়ী যদি আপোনাক ল'ব বিচাৰে এইচ মোটৰছত ভিজিট কৰিব আৰু এইখন গাড়ীৰ প্ৰাইসটো আমি কৈছো 2,15,000 2,15,000 হলে এখন গাড়ী আমি আপোনাক দি দিম তো বন্ধুসকল এইবাৰ মই লৈছো আপোনালোকৰ বাবে ডিউক 390 চাও পাৰে যদি কোনোবাই ডিউক 390 লেটেস্ট মডেলটো বিচাৰি আছে E20 মডেলটো একেবাৰে শোরুম কন্ডিশনৰ গাড়ী হয় এখন আপোনাৰ 2024 ৰ গাড়ী 2024 ৰ ফেব্ৰুৱাৰী মাহৰ ৰেজিষ্ট্ৰেচন গাড়ী এখন চাই লওক কন্ডিশন চাই লওক একদম নতুন গাড়ী বা দেখাই দিছো যিমানটো পাৰো টায়াৰ চাই লওক আৰু ইয়াৰ কিলোমিটাৰ ৰানিং হৈছে আপোনাৰ অলমোস্ট 4000 ৰ ওচৰত এখন গাড়ী ৰানিং হৈছে ডিউক 390 2024 ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী এখন গাড়ী যদি আপোনালোকে নতুন লব যায় অলমোস্ট 3,70,000 আহি যায় আৰু এখন গাড়ী মই পাবো আপোনালোকে এইচ মোটৰছত অনলি অন 2,70,000 2,70,000 হলে আপুনি 2024 ৰ এখন ডিউক 390 এইচ মোটৰছৰ পৰা লব পাৰিব তো গাইস নেক্সট গাড়ীখন হৈছে ইন্টাৰসেপ্টৰ 650 তো বহুতে ইন্টাৰসেপ্টৰ 650 বিচাৰি কলও কৰে মেছেজও কৰে তো আজি মই লৈ আহিছো এইচ মোটৰছত ইন্টাৰসেপ্টৰ 650 তালৈ চাব পাৰে ইন্টাৰসেপ্টৰ 650 মই দেখাই দিছো এখন 2019 ৰ মডেল হয় ফুললি গেটআপ গাড়ী শোরুম কন্ডিশন হৈ আছে চাই লওক এবাৰ মই দেখাই দিছো ইমানখিনি আৰু ইন্টাৰসেপ্টৰ 650 যদি কোনোবা বিচাৰি আছে 2019 ৰ মডেল মোৰ তাত अवेलेबल আছে আৰু এইখনৰ কিলোমিটাৰ চলিছে আপোনাৰ অলমোস্ট 8000 ৰ ভিতৰত কিলোমিটাৰ হৈ আছে 7000 সামথিং হৈ আছে 8000 হোৱা নাই তো এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এইচ মোটৰছৰ পৰা আমাৰ লগত যোগাযোগ কৰিব আৰু ইয়াৰ প্ৰাইসটো হৈছে 1,85,000 1,85,000 এইখন গাড়ী আপোনালোকে পাই যাব তো এবাৰ মই লৈছো ডিউক 250 মই দুখন দেখাম এতিয়া BS6 মডেলৰ ইয়াকো আপোনাৰ 2023 ৰ মডেল মই দেখাই দিছো চাব পাৰে প্ৰথমতে এখন এখন ডিউক 250 আমাৰ তাত अवेलेबल আছে 2023 মডেল হয় লাষ্টৰ ফালত হয় আৰু এখনো এখন আছে চাওক এই দুখনে ডিউক 250 আৰু BS6 9 মাহ 10 মাহৰ গাড়ী হ'ব 9 মাহ 10 মাহৰ গাড়ী হ'ব এইখন গাড়ীৰ কিলোমিটাৰ বলা 3000 চলিছে এখন গাড়ী কিলোমিটাৰ আৰু এইখনৰ অলমোস্ট আপোনাৰ 6000 চলিছে তো ডিউক 250 আৰু আছে মোৰ ওচৰত BS6 মই দুখন দেখাই দিছো এই দুখন গাড়ী আপোনাৰ 2023 ৰ লাষ্টৰ গাড়ী হয় আৰু দুখনৰ কিলোমিটাৰ কম চলা 3000 আৰু 6000 আৰু এই দুখনৰ প্ৰাইস আপোনাৰ সেম আছে 2,20,000 2,20,000 কে এই দুখন গাড়ীৰ প্ৰাইস আমি ৰাখিছো তো যদি কোনোবাই ডিউক 250 বিচাৰি আছে BS6 অলপ নতুনত তেতিয়া হলে এইচ মোটৰছত যোগাযোগ কৰিব পাৰিব নেক্সট দেখাই দিছো মই ডমিনৰ 250 যদি কোনোবাই ডমিনৰ 250 একদম গুড কন্ডিশনত বিচাৰে তেতিয়া হলে এইচ মোটৰছত যোগাযোগ কৰিব এই সব ব্ল্যাক কালাৰত আছে 2022 ৰ এখন 22 অলমোস্ট নৱেম্বৰ ডিসেম্বৰৰ গাড়ী হ'ব আপুনি 2023 বুলিয়ে ক'ব পাৰে ফুল গেটআপৰ গাড়ী এখন গাড়ী যদি আপোনালোকে এইচ মোটৰছৰ পৰা ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব ফুল গেটআপত আছে এখন গাড়ী আৰু এখন গাড়ীৰ প্ৰাইসটো হৈছে 1,42,000 এইচ মোটৰছত আপোনালোকে अवेलेबल ষ্টক পাব এটো মই মোৰ শোরুমৰ কি দেখুৱা নাই মই এটা গুদামত দেখাইছো এটো আমাৰ এক নম্বৰ গুদাম
এনে আমাৰ অলমষ্ট আপোনাৰ 4টা গুদাম আছে। 4টা গুদামতে গাড়ী ভৰ্তি হৈ আছে। এই চাওক, এইটো মই 2 নম্বৰ গুদামটো দেখাই দিছোঁ। বাকী শ্ব'ৰুমতো গাড়ী আছে, গাড়ী বহুতখিনি কালেকশ্যন আছে, ভাল ভাল গাড়ী আছে। তো আপোনালোকে এইচ মটৰ্ছত ভিজিট কৰক। যদি ভিডিঅ'ত কিবা গাড়ী দেখাও নাই আমাক কল কৰিব, ক'ব যে এইটো গাড়ী আছে নেকি, আমি দেখাই দিম। যদি আছে আপোনাক জনাই দিম গাড়ীৰ বিষয়ে। এইখিনি গোটেই গাড়ী এবাৰ দেখাই দিছোঁ। ইয়াৰ মাজত আজিৰ ভিডিঅ'ৰ মই লাষ্ট গাড়ীখন দেখাইছোঁ। এখন চাওক, এইখন RC200 আপোনাৰ 2023 মডেল হয়। 23 RC200 আপুনি এইচ মটৰ্ছত এভেইলেবল পাই যাব। আৰু আছে RC200 2021 মডেলো আছে, আপোনাৰ 19 মডেলো আছে। তথাপিতো মই এইখিনি ভিডিঅ'ত দেখুওৱা নাই। আজিৰ এইটো লাষ্ট গাড়ী মই দেখাইছোঁ আজিৰ ভিডিঅ'ত। 2023 গাড়ী এইখন, আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,65,000। 1,65,000 আপোনালোকে এইখন গাড়ী পাই যাব। তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্তি কৰিম। তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আমাক ছাপোৰ্ট কৰিব। আৰু ইয়াৰে ভিতৰত যিখিনি গাড়ী মই আজি দেখালোঁ, কিবা গাড়ী পচন্দ হ'লে আমাৰ স্ক্ৰীনত মোবাইল নম্বৰ দিয়া থাকিব, ডিছক্ৰিপশ্যনতো থাকিব, কল মেছেজ কৰিব। আৰু কলিংটো টাইমটো হৈছে ৰাতিপুৱা 10:30 পৰা গধূলি 6টালৈকে। এইখিনি টাইমত অলপ মানে মোবাইলটো ৰিচিভ পাৰি, আৰু বাকীখিনি সময়ত অলপ অসুবিধা হয়। আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। আৰু এড্ৰেছটো হৈছে আমাৰ খ্ৰীষ্টান বস্তি গুৱাহাটী, আৰু আমাৰ গণেশগুৰি যিটো বজাৰ, আৰু ভাঙাঘৰৰ যিটো মানে GMC মেডিকেল বুলি কয়, এই হস্পিটেলৰ মাজত ঠিক মাজতে পৰে নিয়াৰ আপোনাৰ ইগ্ন' বা আপোনাৰ পাছপৰ্ট সেৱা কেন্দ্ৰ। আৰু আপোনালোকে গুগলত এইচ মটৰ্ছ টাইপ কৰিলে লোকেশ্যন ধুনীয়াকৈ পাই যাব, আহিব পাৰিব। আৰু যদি কোনোবাই বাছত আহে, কিবা আহে, ফোন কৰিব, মই এড্ৰেছটো ভালকৈ বুজাই দিম। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। নেক্সট টাইম পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই, থেংক ইউ।